নমস্কাৰ ৱেলকাম বেক টু হানি পালোৱান ইউটিউব চেনেল। তো বন্ধুসকল আজি হৈছে 19 মাৰ্চ। আজি অসমৰ 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। আপোনালোকে যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ কাৰণে এপ্লাই কৰিছিলে তো সেইসকলে কিন্তু আজি নিজৰ একাউণ্টত লাভ কৰিব চৰকাৰী ঘৰৰ টকা অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। গতিকে যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব সেইসকলৰ একাউণ্টত চৰকাৰী টকা সোমাইছে নে নাই আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চৰকাৰী ঘৰৰ টকা সোমাইছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম। আৰু আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ যে আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ ফাইনাল যিখন ভেৰিফিকেশ্যন হোৱা লিষ্ট এই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে তাতে গৈ ক্লিক কৰি সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি আপোনালোকৰ হেৰিৰ ফাইনাল ভেৰিফিকেশ্যন হোৱা লিষ্টত নাম আছে, আপোনাৰ নাম আছে, তেন্তে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ টকা। গতিকে আপোনালোকে আপোনালোকৰ এইটো আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নে নাই। যিয়েই নহওক মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। যদি আপোনালোকৰ নাম এই লিষ্টখনত আছে আপোনালোকে একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা সোমাইছে নে নাই কেনেকৈ চেক কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ মই দেখুৱাম। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ টকা 19 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছিলে দিব বুলি। গতিকে আপোনালোকৰ পইচাটো সোমাইছে নে নাই আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত বহুতখিনি অপশ্যন পাব। গতিকে আপোনালোকে আপোনালোকৰ সেই আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকে সেইটো চাবলৈ হ'লে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ এই সাইডত চাব PFMS বুলি লিখা আছে আৰু লগতে এটা মানে হেৰি আছে, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে এইটোত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনালোকৰ ইণ্টাৰফেচটো দেখা পাব। আপোনালোকে ইয়াত আপোনালোকৰ সেই মানে আপোনাৰ চৰকাৰী ঘৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা পে'মেণ্ট ষ্টেটাছটো আপোনালোকে চাবলৈ হ'লে পে'মেণ্ট ষ্টেটাছত আপোনালোকে এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে পে'মেণ্ট ষ্টেটাছত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ 4-5টামান অপশ্যন আহি যাব। গতিকে আপোনালোকে ইয়াত চাব আপোনালোকৰ নো ইউৰ পে'মেণ্ট 3 নম্বৰত লিখা আছে, এই 3 নম্বৰত লিখা আছে। গতিকে আপোনালোকে ইয়াত এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ ৱেবছাইটটো লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনালোকৰ বেংকৰ নামটো ইয়াত লিখিব দিছে। যদি পাঞ্জাৱ আছে, এক্সিছ, এয়াৰটেল পে'মেণ্ট বেংক, ফিনো, আপোনালোকৰ যি আছে HDFC, এক্সিছ, আপোনালোকৰ যি আছে আপোনালোকৰ বেংক একাউণ্ট নামটো ইয়াত আপোনালোকে টাইপ কৰিব। তাৰপিছত আপোনালোকৰ কনফাৰ্ম একাউণ্ট নাম্বাৰটো ইয়াত মাৰিব। আপোনাৰ একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত মাৰিব আৰু তলত আপোনাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰটো মাৰিব। মাৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব যে আপোনালোকৰ এই যিটো কেপচা কোড আছে বাকচৰ ভিতৰত জালিৰ ভিতৰত আপোনালোকে এই কেপচা কোডটো আপোনালোকে এইখিনিত বহুৱাই দিব লাগিব। যেতিয়া আপোনালোকে এইখিনিত বহুৱাই দিব তেতিয়া আপোনালোকৰ মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ টকা PFMSত যদি আপোনালোকে অনলাইন এপ্লাই কৰিছিলে আৰু তেতিয়া এপ্লাই কৰাৰ সময়ত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিয়া হৈ আছিলে আপোনালোকৰ সেই মোবাইল নাম্বাৰত এটা OTP আহিব। আপোনালোকে চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নং। গতিকে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত আপোনালোকৰ PDFটো ডাইৰেক্ট আহি যাব। গতিকে আপোনালোকে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আৰু হেৰিটো মাৰিছিলে আপোনালোকৰ বেংক একাউণ্ট আৰু বেংকৰ নামটো আপোনালোকে মাৰাৰ লগে লগে আপোনালোকৰ ইয়াত আহি যাব। আপোনালোকৰ এই বেংক একাউণ্টৰ নামত কোনটো নেম আছে আপোনালোকে প্ৰথমতে আপোনালোকে ইয়াত চাব যে আপোনালোকৰ চিৰিয়েল নাম্বাৰটো প্ৰথমতে থাকিব। তাৰপিছত বেনিফিচিয়াৰী ফাদাৰ এছপো ইউজ নং ৰিজ নং আপোনালোকৰ ছেকেণ্ডত এইটো থাকিব। তাৰপিছত আপোনালোকে চাব নেম অফ স্কিমত ইয়াত থাকিব। তাৰপিছত কেটেগৰী BPL ফেমিলি, পিছত মেৰগা জব কাৰ্ড, চাইল্ড এনৰলমেণ্ট, হাউচ ষ্টেটাছ, চেনশ্যন, গতিকে চেনশ্যন ডেট। তাৰপিছত আপোনালোকে চাব চেনশ্যন এমাউণ্ট আপোনালোকৰ কিমান টকাৰ ঘৰ, এইটো 1,30,000 টকাৰ ঘৰ আৰু আপোনালোকে পাইছে কিমান 32,500 টকা। গতিকে আপোনালোকৰ তাৰিখ চব দিয়া থাকিব। গতিকে আপোনালোকে বাই মোবাইল এপ লিখা থাকিব। গতিকে আপোনালোকে ইয়াত আপোনালোকৰ লিষ্টখন চাব পাৰিব। তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলত নতুন আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ টকাটো চেক কৰিব পাৰে নিজৰ একাউণ্টত সোমাইছে নে নাই।